কোনে কোনে অৰুণোদয় পোৱা নাই আপোনালোকে হাত দাঙক। আচ্ছা, নমস্কাৰ, স্বাগতম জনাইছো নিউজ আসামৰ অন্য এটা ভিডিঅ'লৈ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এক বৃহৎ ঘোষণা, সকলোৱে পাব অৰুণোদয়। অৰুণোদয় যিহেতু 17 ছেপ্টেম্বৰ তাৰিখে সকলোৰে একাউণ্টে যিহেতু টকা সোমাব 1250 টকা। লগতে জীৱিকা সখীসকলৰ বাবেও সুখবৰ, তেওঁলোকৰ একাউণ্টতো তেওঁলোকো বাদ নপৰে, যিহেতু তেওঁলোকৰ নাম কৰ্তন কৰা হৈছিল। অৰ্থাৎ এইবাৰ জীৱিকা সখীসকলৰ বাবেও সুখবৰ আহিছে, সকলোৰে একাউণ্টত অৰুণোদয়ৰ টকা সোমাব। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এক লাইভ ভিডিঅ'ত তেখেতে কৈছে, আপোনালোকক সেই লাইভ ভিডিঅ'টো এড কৰি দিম। ভিডিঅ'টিৰ শেষত আপোনালোকে তেখেতৰ মন্তব্য শুনিব পাৰিব। সকলোৰে পাব অৰুণোদয় 3.0 টকা 17 ছেপ্টেম্বৰ তাৰিখে। ইয়াৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। মহিলা উদ্যমিতা আঁচনিৰ 15,000 টকা পাব যিসকলে মহিলা উদ্যমিতা আঁচনিত আছে। গেছ কিনিলে আৰু 250 টকা লাভ কৰিব। 1250 টকা প্ৰতিগৰাকী মহিলাই পাই থাকিব। পোনপটীয়াকৈ লাভ কৰিব এই অৰুণোদয়ৰ আঁচনিৰ টকা। ইয়াৰ বাবে কাকো খাতিৰো কৰিব নালাগে তেওঁলোকে বুলি এনেকুৱা ধৰণে তেখেতে মন্তব্য দাঙি ধৰিছে লাইভ ভিডিঅ'ৰ জৰিয়তে। ইয়াৰ বাবে যাব নালাগে কোনো DC অফিচলৈ। যিসকল মহিলাৰ নাম অৰুণোদয়ত অহা নাছিল সেইসকল মহিলাই ডাইৰেক্টলি অৰুণোদয় আঁচনি পাব বুলি ডাঙৰ মন্তব্য অৰ্থাৎ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকা সখীয়ে লাভ কৰিব অৰুণোদয়ৰ আঁচনি। প্ৰপত্ৰ পূৰণ কৰি পোনপটীয়াকৈ ASLRMত পঠিয়াই দিলেই লাভ কৰিব অৰুণোদয় আঁচনি। DC অফিচলৈ নোযোৱাকৈ লাভ কৰিব তেওঁলোকে এই ধন। আৰু যাৰ যাৰ নাম কৰ্তন কৰা হৈছে বা যাৰ যাৰ ঘৰলৈ তেখেতলোকৰ যি চিঠি বা কিতাপৰ টোপোলা অহা নাই, অতি শীঘ্ৰে তেওঁলোকেও পাব এই চিঠিৰ টোপোলা বা কিতাপৰ টোপোলা। আৰু তেখেতলোকে লগতে এখন পাব LPG ছাবচিডি ফৰ্ম, সেইখন তেওঁলোকে ফিল আপ কৰিলে এই সকলোবোৰ টকা তেওঁলোকে পাবলৈ সক্ষম হ'ব 17 ছেপ্টেম্বৰ তাৰিখে। অতি শীঘ্ৰে আপোনালোকে লাভ কৰিব বুলি তেখেতে মন্তব্য দাঙি ধৰিছে। তেখেতৰ যি মন্তব্য হয় আপোনালোকে প্ৰথমতে শুনি লওক। আৰু লগতে আমাৰ চেনেলত যদি আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তেখেতৰ যি মন্তব্য আপোনালোকে প্ৰথমে শুনি লওক। এতিয়া মই আপোনালোকক সুধিব খুজিছো, অৰুণোদয় আঁচনিত কাৰ কাৰ নাম আহিছে হাত দাঙক। হাতটো দাঙিলে আঁচনিখনৰ পৰা নামটো কাটা নাযায়, আপোনালোকে হাতটো দাঙিব পাৰে। হাত দাঙক, কাৰ কাৰ নাম আহিছে। কোনে কোনে অৰুণোদয় পোৱা নাই আপোনালোকে হাত দাঙক। আচ্ছা, মই আজিয়ে আমাৰ কুন্তলমণি শৰ্মা বৰদলৈয়ে অৰুণোদয় পোৱা নাই, আমি ডাইৰেক্টলি আপোনালোকক অৰুণোদয় দি দিম। হ'ব, এতিয়া 1250 টকা তেতিয়া মাহত পাই থাকিব। আৰু গেছ কিনিলে আৰু 200 টকা পাব। কিবা কিবি কাৰণত অৰুণোদয় অহা নাছিলে তেওঁলোকক আমি আমাৰ ফালৰ পৰা ডাইৰেক্টলি অৰুণোদয়ৰ নাম আমি দি দিম। আৰু যিসকল বাইদেউ আজি মিটিঙত অহা নাই তেওঁলোকে পাব। তাৰমানে বহুত কেইগৰাকী বাইদেউ আজি ইয়াত অহা নাই, আগতে স্কুটি পালে, তেওঁলোককো আমি দিয়াৰ ব্যৱস্থা কৰিম। 2 এদিনতে অৰুণোদয় ফৰ্ম আপোনালোকৰ ওচৰত গৈ পাব। আপোনালোকে ফিল আপ কৰি আমাক ডাইৰেক্টলি পঠাই দিব ASLRMত। DC তাত নগ'লে হ'ব, আপোনালোকৰ নাম ইয়াত আমি ডাইৰেক্টলি বেংক একাউণ্ট ভৰাই দিম, কাকো আপোনালোকে ক'ব নালাগে। হ'ব। আপোনালোকে তেখেতৰ যি মন্তব্য হয় মন্তব্যটো শুনিলে। এই মন্তব্য তেখেতে আগবঢ়াইছিল 30 আগষ্ট তাৰিখে। তেখেতৰ নিজৰ যি চেনেল আছে তেখেতৰ চেনেলৰ জৰিয়তে লাইভ আহিছিল আৰু তেখেতে লাইভ যিটো ভাষণ দিছিলে সেই ভাষণতে কৈছিলে, আপোনালোকৰ যিসকলৰ নাম কৰ্তন কৰা হৈছে, যিসকল মহিলা উদ্যমিতা আঁচনিত অন্তৰ্ভুক্ত, তেওঁলোকেও এই আঁচনিৰ জৰিয়তে এই যি অৰুণোদয় আঁচনিৰ 1500 টকা জানুৱাৰী মাহৰ পৰা পাব। আৰু লগতে 17 ছেপ্টেম্বৰৰ পৰা আপোনালোকে 1250 টকা পাব। আৰু লগতে তেওঁলোকে কৈছে যে আপোনালোকে কোনো ধৰণৰ DC অফিচ যাব নালাগে, ইয়াৰ বাবে আবেদন কৰিব তেওঁলোকে নিজে। আপোনালোকে নিজে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব ASLRMৰ জৰিয়তে বুলি এনেকুৱা ধৰণে মন্তব্য প্ৰকাশ কৰিছে। তো ভিডিঅ'টি একেবাৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু যদিহে আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আৰু লগতে এখেতৰ যিটো মন্তব্যৰ লিংক আমি ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। তেখেতৰ পোনপটীয়া যিটো মন্তব্য আপোনালোকে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি তেখেতৰ চেনেলৰ জৰিয়তে চাব পাৰিব।